মকৰ ৰাশি 22ৰ পৰা 31 জুলাই 2026 এই সময়ছোৱাত আপোনাৰ পৰিস্থিতি কেনেকুৱা থাকিব ভিডিঅ'টো চাই থাকক। মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে 22ৰ পৰা 31 জুলাই এই 10 দিন আপোনাৰ জীৱনত এটা ডাঙৰ টাৰ্ণিং পইণ্ট সংকেত কঢ়িয়াই আনিব পাৰে। বহুদিন ধৰি যি কাম ৰৈ আছিল সেয়া হঠাতে গতি লাভ কৰিব পাৰে, কিন্তু এটা ভুল সিদ্ধান্তই ডাঙৰ সুযোগ হাতৰ পৰা আঁতৰাই দিব পাৰে। এই 10 দিনত আমি জানিম ধন সম্পত্তিৰ ক্ষেত্ৰত কি ডাঙৰ সুযোগ অপেক্ষা কৰি আছে, চাকৰি আৰু ব্যৱসায়ত কি শুভ খবৰ আহিব পাৰে, প্ৰেম আৰু দাম্পত্য জীৱনত আৰু পৰিয়ালৰ সম্পৰ্কত কি গুৰুত্বপূৰ্ণ সত্য প্ৰকাশ পাব, কাক বিশ্বাস কৰিব আৰু কোনটো ভুল একেবাৰে নকৰিব, কোনটো দিন আপোনাৰ বাবে আটাইতকৈ শুভ আৰু ভাগ্যশালী হ'ব পাৰে। ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিব, কাৰণ শেষত মই ক'ম মকৰ ৰাশিৰ লোকসকলে এই 10 দিনত কোনটো ভুল একেবাৰে কৰিব নালাগে, যিয়ে আপোনাৰ ভাগ্য, টকা পইচা আৰু সফলতাক সম্পূৰ্ণ সলনি কৰি দিব পাৰে। প্ৰথমতে আহিছোঁ ধন সম্পত্তিৰ ক্ষেত্ৰত কি ডাঙৰ সুযোগ অপেক্ষা কৰি আছে আপোনাৰ বাবে। মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে 22ৰ পৰা 31 জুলাইলৈ আৰ্থিক ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তনৰ সম্ভাৱনা দেখা যায়। বহুদিন ধৰি ৰৈ থকা ধন আদায়, নতুন উপাৰ্জনৰ সুযোগ বা লাভজনক কাম এটা এই সময়ত আগবাঢ়িব পাৰে। যদি আপুনি ধৈৰ্য আৰু বিচক্ষণতাৰে আগবাঢ়ে, তেন্তে এই সময়ছোৱাই আপোনাৰ আৰ্থিক অৱস্থাত অধিক শক্তিশালী কৰি তুলিব পাৰে। চাকৰি কৰা লোকসকলৰ বাবে অতিৰিক্ত দায়িত্ব, ইনচেণ্টিভ, বোনাছ বা বেতন বৃদ্ধিৰ আলোচনা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে ভাল দৰমহাৰ প্ৰস্তাৱ বা নতুন সুযোগ আহিব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক, ডাঙৰ অৰ্ডাৰ বা লাভজনক ব্যৱসায়ৰ চুক্তিৰ সম্ভাৱনা বৃদ্ধি পাব। বিশেষকৈ বহুদিন ধৰি বন্ধ হৈ থকা কোনো কাম পুনৰ আৰম্ভ হ'ব পাৰে আৰু তাৰ পৰা ভাল ফলাফল লাভ আহিব পাৰে। পুৰণি ইনভেষ্টৰৰ পৰাও কিছু লাভ পোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। যদি আপুনি ঘৰ, মাটি বা অন্য কোনো সম্পত্তি সম্পৰ্কীয় কাম কৰি আছে, তেন্তে এই সময়ত কিছু ইতিবাচক অগ্ৰগতি দেখা যাব পাৰে, কিন্তু সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা নকৰাকৈ কোনো সিদ্ধান্ত নল'ব। এই সময়ত এটা বিশেষ সুযোগ হ'ল আপোনাৰ পৰিশ্ৰমৰ মূল্য পোৱাৰ সম্ভাৱনা। যি কাম আপুনি নীৰৱে কৰি আহিছে তাৰ ফলাফল লাভ কৰিবলৈ আৰম্ভ কৰিব এই সময়ছোৱাত, কিন্তু লাভৰ লোভত পৰি অধিক বিপদজনক ইনভেষ্ট বা অচিনাকি মানুহৰ প্ৰতিশ্ৰুতিত বিশ্বাস নকৰিব। মনত ৰাখিব, আপোনাৰ ধন আহিব, কিন্তু সেই ধন ধৰি ৰাখিবলৈ সঠিক পৰিকল্পনা, সঞ্চয় আৰু ধৈৰ্য অতি প্ৰয়োজনীয়। এই 10 দিনত বুদ্ধিমত্তাৰে লোৱা সিদ্ধান্তই আগন্তুক মাহবোৰৰ আৰ্থিক ভেটি অধিক মজবুত কৰি তুলিব পাৰে। তাৰপিছত আহিছোঁ চাকৰি আৰু ব্যৱসায়ত কি শুভ খবৰ আহিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে এই 10 দিনত কৰ্মজীৱন আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আশাব্যঞ্জক সময় হ'ব পাৰে। যি কাম বহুদিন ধৰি আগবঢ়া নাছিল, সেই কামত পুনৰ গতি আহিব পাৰে। আপোনাৰ ধৈৰ্য, পৰিশ্ৰম আৰু দায়িত্ববোধৰ ফল এই সময়ত স্পষ্টকৈ দেখা দিবলৈ পোৱা যাব। চাকৰিয়ালসকলৰ বাবে ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা বা নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। যদি আপুনি পদোন্নতি, বেতন বৃদ্ধি বা ট্ৰেন্সফাৰৰ অপেক্ষাত আছে, তেন্তে ইতিবাচক খবৰ লাভ কৰাৰ সুযোগ থাকিব পাৰে। বহুদিন ধৰি আবেদন কৰি থকা নতুন চাকৰিৰ ক্ষেত্ৰতো সাক্ষাৎকাৰ বা যোগাযোগ আহিব পাৰে। যিসকলে ব্যক্তিগত ব্যৱসায় কৰে তেওঁলোকৰ বাবে নতুন গ্ৰাহক, নতুন অৰ্ডাৰ আৰু লাভজনক চুক্তিৰ সম্ভাৱনা বৃদ্ধি পাব। বিশেষকৈ পুৰণি গ্ৰাহকৰ সৈতে পুনৰ ব্যৱসায় আৰম্ভ হোৱাৰ যোগ দেখা যায়। যদি নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰি আছে, তেন্তে সকলো দিশ ভালদৰে পৰীক্ষা কৰি আগবাঢ়িলে সুফল লাভ কৰিব। অংশীদাৰিত্ব ব্যৱসায় কৰা লোকসকলে সকলো লেনদেন আৰু চুক্তি লিখিতভাৱে ৰাখিব। সৰু ভুল বুজাবুজি হ'লেও ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। কৰ্মক্ষেত্ৰত নিজৰ নতুন পৰিকল্পনা সকলোৰে আগত প্ৰকাশ নকৰিব। সফলতা নোপোৱালৈকে নীৰৱে কাম কৰি যোৱাটোৱে লাভজনক হ'ব। এই সময়ত আপোনাৰ যোগাযোগ দক্ষতা আৰু ব্যৱহাৰেই সফলতাৰ দুৱাৰ মুকলি কৰিব পাৰে। কোনো গুৰুত্বপূৰ্ণ ব্যক্তি বা পুৰণি চিনাকি মানুহৰ সহায়ত নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। বিশেষ পৰামৰ্শ, 25ৰ পৰা 29 জুলাই এই সময়ছোৱাৰ ভিতৰত অহা সুযোগক অৱহেলা নকৰিব। সময়মতে সিদ্ধান্ত ল'ব পাৰিলে এই সুযোগেই আগন্তুক দিনত লাভৰ সফলতা ভেটি স্থাপন কৰিব পাৰে। মনত ৰাখিব, এই সময়ছোৱাত ধৈৰ্য, নিয়মানুৱৰ্তিতা আৰু আত্মবিশ্বাস বজাই ৰাখিলে চাকৰি আৰু ব্যৱসায় দুয়োটা ক্ষেত্ৰতেই ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। তাৰপিছত আহিছোঁ প্ৰেম, দাম্পত্য আৰু পৰিয়ালৰ সম্পৰ্কত কি গুৰুত্বপূৰ্ণ সত্য প্ৰকাশ পাবলৈ গৈ আছে এই সপ্তাহত, এই 10 দিনত। 22 জুলাইৰ পৰা 31 জুলাই এই সময়ছোৱাত
সম্পৰ্কৰ ক্ষেত্ৰত কিছুমান গুৰুত্বপূৰ্ণ সত্য উন্মোচন কৰিব পাৰে। যি কথা এতিয়ালৈকে লুকাই আছিল সেয়া লাহে লাহে স্পষ্ট হ'ব। এই সত্য হয়তো আপোনাক আচৰিত কৰিব পাৰে, কিন্তু আগন্তুক জীৱনৰ বাবে সঠিক পথ বাছনি লোৱাত সহায় কৰিব পাৰে। যিসকলে প্ৰেমৰ ক্ষেত্ৰত সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই সময়ত সংগীৰ আচৰণৰ পৰা বুজিব পাৰিব যে তেওঁ আপোনাৰ প্ৰতি কিমান আন্তৰিক। কেৱল মিঠা কথাত নহয়, কঠিন সময়তো আপোনাৰ কাষত থিয় দিয়া মানুহজনেই আপোনাৰ প্ৰকৃত সংগী। যদি কিছুদিন ধৰি ভুল বুজাবুজি চলি আছিল, তেন্তে খোলাখুলিকৈ কথা বতৰাৰ জৰিয়তে সেই সমস্যাৰ সমাধানৰ পথ ওলাই আহিব পাৰে। বিবাহিতসকলৰ বাবে পৰিয়ালৰ দায়িত্ব বৃদ্ধি পাব পাৰে, যদিও স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক বুজাবুজি আৰু সহযোগিতা সম্পৰ্কত অধিক শক্তিশালী কৰিব। এই সময়ত সৰু সৰু অভিমান বা ৰাগ-খং বেছিদিন ধৰি মনত থাকিলে সম্পৰ্কত দূৰত্ব আহিব পাৰে। সেয়েহে ক্ষমা আৰু ধৈৰ্যক অগ্ৰাধিকাৰ দিয়ক। অবিবাহিত মকৰ ৰাশিৰ লোকসকলৰ জীৱনত নতুন পৰিচয় বা নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনা আছে, কিন্তু কেৱল বাহ্যিক আকৰ্ষণ দেখি সিদ্ধান্ত নল'ব। মানুহজনৰ স্বভাৱ চৰিত্ৰ, ব্যৱহাৰ আৰু বিশ্বাসযোগ্যতাক সময় দি পৰীক্ষা কৰক। পৰিয়ালৰ ক্ষেত্ৰত এটা পুৰণি সমস্যা বা ভুল বুজাবুজিৰ অন্ত পৰাৰ সম্ভাৱনা আছে। বহুদিন ধৰি যিজন আত্মীয় বা আপোন মানুহৰ সৈতে দূৰত্ব সৃষ্টি হৈছিল, তেওঁৰ সৈতে পুনৰ সম্পৰ্ক স্বাভাৱিক হ'ব পাৰে। এই সময়ত আটাইতকৈ ডাঙৰ সত্য হ'ল, যিজনে আপোনাক নিস্বাৰ্থভাৱে ভাল পায় তেওঁ সুখতকৈ দুখৰ সময়ত অধিক স্পষ্টকৈ চিনাক্ত হয়। গতিকে আনৰ কথাত বিশ্বাস কৰি আপোন মানুহক সন্দেহ নকৰি নিজৰ হৃদয় আৰু বিবেচনাক গুৰুত্ব দিয়ক। ধৈৰ্য, সন্মান আৰু সৎ যোগাযোগ বজাই ৰাখিলে এই 10 দিন আপোনাৰ প্ৰেম, দাম্পত্য জীৱন আৰু পাৰিবাৰিক জীৱনত নতুন সুখ, বিশ্বাস আৰু স্থিৰতা কঢ়িয়াই আনিব পাৰে। তাৰপিছত আহিছোঁ, এই 10 দিনত আপুনি কাক বিশ্বাস কৰিব আৰু কোনটো ভুল একেবাৰে কৰিব নালাগে। মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে এই সময়ছোৱাত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, বিশ্বাস কৰাৰ আগতে মানুহক ভালদৰে চিনিবলৈ চেষ্টা কৰক। সকলো হাঁহি থকা মুখৰ কথা কোৱা মানুহৰ আপোনাৰ মংগল বিচাৰে বুলি লোৱাটো ঠিক নহ'ব। বিশ্বাস কৰক সেইসকল মানুহক যিসকলে অতীততো আপোনাৰ কাষত থিয় দিছিল। পৰিয়ালৰ জ্যেষ্ঠ সদস্য, দীৰ্ঘদিনীয়া বন্ধু বা অভিজ্ঞ সহকৰ্মীৰ পৰামৰ্শ এই সময়ত আপোনাৰ বাবে বিশেষ উপকাৰী হ'ব পাৰে। তেওঁলোকৰ অভিজ্ঞতাই আপোনাক ভুল সিদ্ধান্তৰ পৰা ৰক্ষা কৰিব পাৰে। কৰ্মক্ষেত্ৰত নিজৰ সকলো পৰিকল্পনা বা আগন্তুক লক্ষ্য সকলোৰে আগত প্ৰকাশ নকৰিব। কিছুমান মানুহে আপোনাৰ সফলতাত হিংসা কৰি বাধা সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে। নিজৰ কাম নীৰৱে কৰি যাওক আৰু ফলাফলৰ জৰিয়তে উত্তৰ দিয়ক। আৰ্থিক ক্ষেত্ৰত অচিনাকি মানুহৰ লোভনীয় প্ৰস্তাৱ, সহজে অধিক লাভৰ প্ৰতিশ্ৰুতি বা খৰধৰকৈ ধন ইনভেষ্ট কৰাৰ পৰামৰ্শত বিশ্বাস নকৰিব। কোনো নথিপত্ৰ নপঢ়াকৈ চহী নকৰিব আৰু ধন ধাৰ দিয়াৰ আগতে ভালদৰে চিন্তা কৰক। প্ৰেম আৰু দাম্পত্য জীৱনত তৃতীয় ব্যক্তিৰ কথাত বিশ্বাস কৰি সংগীক সহজে সন্দেহ নকৰিব। যিকোনো ভুল বুজাবুজি হ'লে মুখামুখি আলোচনা কৰি সমাধান কৰাৰ চেষ্টা কৰক। আনৰ মতামতৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত ল'লে সম্পৰ্কত অযথা দূৰত্ব আহিব পাৰে। এই 10 দিনত এই ভুল একেবাৰেই নকৰিব। কি ভুল কৰিব নালাগে? খং বা আৱেগত ডাঙৰ সিদ্ধান্ত নল'ব। অতি লাভৰ লোভত পৰি ধন ইনভেষ্ট নকৰিব। নিজৰ গোপন পৰিকল্পনা সকলোকে কৈ নুফুৰিব। অহংকাৰ বা জেদৰ বাবে ভাল সুযোগ হাতৰ পৰা নাইকিয়া নকৰিব। কেৱল কথাত বিশ্বাস কৰি কাৰোবাক ধন বা দায়িত্ব নিদিব। মনত ৰাখিব, এই সময়ত আপোনাৰ ধৈৰ্য, বিচক্ষণতা আৰু সঠিক মানুহক বিশ্বাস কৰাৰ ক্ষমতাই আপোনাৰ ভাগ্য শক্তিশালী কৰিব। কিন্তু খৰখেদাকৈ সিদ্ধান্ত আৰু ভুল মানুহৰ ওপৰত বিশ্বাসী ডাঙৰ লোকচানৰ কাৰণ হ'ব পাৰে। তাৰপিছত আহিছোঁ, কোনটো দিন আপোনাৰ বাবে আটাইতকৈ শুভ আৰু ভাগ্যশালী হ'ব পাৰে এই 10 দিনত। মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে 28 জুলাই এই সময়ছোৱাৰ ভিতৰত তুলনামূলকভাৱে আটাইতকৈ শুভ আৰু ভাগ্যশালী দিন হিচাপে পৰিগণিত হৈছে। এই দিনটোত বহুদিন ধৰি ৰৈ থকা কোনো কামত উন্নতি হ'ব পাৰে আৰু আপোনাৰ পৰিশ্ৰমৰ ফলাফল লাভ কৰাৰ সম্ভাৱনা বেছি আছে। চাকৰিয়াল লোকসকলৰ বাবে এই দিনটোত ঊৰ্ধ্বতন বিষয়াৰ সৈতে হোৱা আলোচনাত সফল হ'ব পাৰে। নতুন দায়িত্ব, প্ৰশংসা, পদোন্নতিৰ সংকেত বা নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক, লাভজনক চুক্তি, ধন আদায় বা নতুন ব্যৱসায়িক সম্পৰ্ক গঢ়ি তোলাৰ বাবে এই দিনটো অনুকূল হ'ব পাৰে। যদি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগে, তেন্তে এই দিনটোত
বিচক্ষণভাৱে আগবাঢ়িলে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। প্ৰেম আৰু দাম্পত্য জীৱনতো এই দিনটো ইতিবাচক শক্তিৰে ভৰা থাকিব পাৰে। ভুল বুজাবুজি দূৰ হ'ব আৰু মনৰ কথা সহজে প্ৰকাশ কৰিব পাৰিব। লগতে পৰিয়ালৰ সৈতে সুখৰ সময় কটোৱাৰ সুযোগ লাভ কৰিব পাৰে। বিশেষ পৰামৰ্শ, এই দিনটোত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ বৈঠক, সাক্ষাৎকাৰ দিয়া, ব্যৱসায়িক চুক্তি বা আৰ্থিক পৰিকল্পনা আৰম্ভ কৰাৰ আগতে শুভ বুলি সকলো দিশ বিবেচনা কৰিব। দিনটোৰ আৰম্ভণিতে ইতিবাচক মনোভাৱ বজাই ৰাখক আৰু জ্যেষ্ঠসকলৰ আশীৰ্বাদ লওক। মনত ৰাখিব, এই শুভ দিনটো জ্যোতিষীয় সাধাৰণ ব্যাখ্যা। বাস্তৱ সফলতা আপোনাৰ পৰিশ্ৰম, সঠিক সিদ্ধান্ত আৰু সময় উপযোগী পদক্ষেপৰ ওপৰতো নিৰ্ভৰ কৰে। শুভ সুযোগ আহিলে সাহসেৰে আগবাঢ়ক। শুভ ৰং, শুভ সংখ্যা আৰু শুভ প্ৰতিকাৰ এই 10 দিনত আপোনাৰ বাবে কি কি হ'ব পাৰে। এই সময়ছোৱাত মকৰ ৰাশিৰ বাবে ডাঠ নীলা আৰু সেউজীয়া, ছাই-বৰণীয়া এইবিলাক আপোনাৰ বাবে বিশেষ শুভ বুলি ধৰা হয়। এই ৰংসমূহে আত্মবিশ্বাস, স্থিৰতা আৰু সঠিক সিদ্ধান্ত লোৱাত ইতিবাচক শক্তি দিব পাৰে। যদি সম্ভৱ হয়, গুৰুত্বপূৰ্ণ দিনত এই ৰঙৰ কাপোৰ বা কোনো সৰু বস্তু ব্যৱহাৰ কৰিব পাৰে। শুভ সংখ্যা 4, 8 আৰু 9। গুৰুত্বপূৰ্ণ কাম, সাক্ষাৎকাৰ, ব্যৱসায়িক বৈঠক বা নতুন পৰিকল্পনা আৰম্ভ কৰাৰ সময়ত এই সংখ্যাবোৰ আপোনাক অনুপ্ৰেৰণা দিব পাৰে। বিশেষ প্ৰতিকাৰ, প্ৰতিদিনে পুৱা সূৰ্যক পানী অৰ্পণ কৰি দিনটো আৰম্ভ কৰক। শনিবাৰে শনিদেৱৰ নাম স্মৰণ কৰি তিলৰ তেলৰ চাকি জ্বলাব পাৰে। ওম সং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰিলে মন স্থিৰ হোৱাত আৰু বাধা কমাত সহায়ক বুলি বিশ্বাস কৰা হয়। বয়োজ্যেষ্ঠ লোক আৰু দৰিদ্ৰ ব্যক্তিক সামৰ্থ্য অনুসৰি সহায় কৰক। সৎ কৰ্মই ইতিবাচক মানসিক শক্তি বৃদ্ধি কৰে। খং, অহংকাৰ আৰু খৰখেদা সিদ্ধান্তৰ পৰা দূৰত থাকক। এইটোৱে আপোনাৰ বাবে এই সময়ৰ আটাইতকৈ ডাঙৰ প্ৰতিকাৰ। মনত ৰাখিব, শুভ ৰং আৰু শুভ প্ৰতিকাৰ আধ্যাত্মিক বিশ্বাসৰ অংগ। জীৱনত প্ৰকৃত সফলতা লাভ কৰিবলৈ আপুনি পৰিশ্ৰম কৰিবই লাগিব, সততা থাকিব লাগিব, ধৈৰ্য আৰু সঠিক সিদ্ধান্তই আটাইতকৈ গুৰুত্বপূৰ্ণ। বন্ধু-বান্ধৱীসকল, এয়া আছিল মকৰ ৰাশিৰ বাবে এই 10 দিনীয়া ৰাশিফল, মানে 22 পৰা 31 জুলাই 2026। এই 10 দিনত নতুন সুযোগ, নতুন শিক্ষা আৰু নতুন আৰম্ভণিৰ দুৱাৰ মুকলি কৰিব পাৰে। সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰিলে টকা-পইচা, কৰ্মজীৱন আৰু সম্পৰ্ক তিনিওটা ক্ষেত্ৰতে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। ধৈৰ্য ৰাখক, নিজৰ লক্ষ্যত অটল থাকক আৰু কেতিয়াও নিজৰ ওপৰত বিশ্বাস হেৰুৱাব নালাগে। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিল তেন্তে এটা লাইক কৰক, আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক। যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি দিয়ক, যাতে এনেধৰণৰ ৰাশিফল, মাহেকীয়া ৰাশিফল, সাপ্তাহিক ৰাশিফল আৰু বিশেষ জ্যোতিষীয় আপডেট সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। ঈশ্বৰে আপোনাৰ জীৱনত সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধি বৰষুণ কৰক। পুনৰ লগ পাম আগন্তুক ভিডিঅ'ত। ধন্যবাদ।